নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষ, তাৰে আজি আমি পাঠ 11টো কৰিম, ছাত্ৰৰ কৰ্তব্য। চ' ছাত্ৰ বনাম তোমালোকে কেনেকুৱা পাইছিলা? চ' এইটো কিন্তু বেলেগ ছাত্ৰ, ঠিক আছে? গতিকে ছাত্ৰৰ কৰ্তব্য, গতিকে স্পেলিংটো এইটোৱে আমাক ব্যৱহাৰ কৰিব লাগিব এইটো পাঠত, ঠিক আছে? ছাত্ৰ বনামটো ভালকৈ চাই ল'বা। চ' এইটো পাঠত তোমালোকে অৰ্থাৎ তোমালোকৰ কথা কৈছে যে ছাত্ৰৰ কি কৰ্তব্য হ'ব লাগে, ভালকৈ পঢ়িব লাগে, ডাঙৰ মানুহ হ'ব লাগে, দেশৰ কাৰণে ভাল কাম কৰিব লাগে, তাৰে ওপৰত এইটো পাঠ ধুনীয়াকৈ দিয়া আছে। চ' এইটো পাঠ পঢ়িবা, এইটো গদ্য হয় আৰু এইটো কোনে লিখিছে? লম্বোদৰ বৰাই লিখিছে, ঠিক আছে? আৰু এইফালে আমাক ক্ৰিয়াকলাপ দি আছে পৃষ্ঠা নং 111ত। চ' ক্ৰিয়াকলাপৰ পাঠ ভিত্তিকৰ আমি সকলো প্ৰশ্নৰ উত্তৰ মই কিতাপৰ পৰাই আনিছোঁ আৰু সৰুকৈ আনিছোঁ, ঠিক আছে? চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা আৰম্ভ কৰোঁ। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, কিয়নো তোমালোকে ক্লাছ 7ত চাই আছা, 8তো চাব পাৰিবা, 9তো চাব পাৰিবা, 10তো চাব পাৰিবা, ফ্ৰী অফ কষ্টত, এটকাও নালাগিব, ঠিক আছে? ফ্ৰীতে মই তোমালোকক পঢ়াই যাম সকলো ছাবজেক্ট, মেথ, ছায়েন্স, ইংৰাজী, বিজ্ঞান, অসমীয়া যিমানখিনি আছে, হিন্দীও তোমালোকক শিকাই দিম। চ' এতিয়া আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ পাঠভিত্তিকত আমাক দিছে 1 নম্বৰ, যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো আমাক দিছে যে শিক্ষা অৰ্জনৰ বাবে ছাত্ৰৰ কি গুণ থাকিব লাগে? চ' আমি উত্তৰটো কৰিম যে শিক্ষা অৰ্জনৰ বাবে ছাত্ৰৰ কঠোৰ তপস্যা কৰিব লাগিব, দৃঢ় সংকল্প আৰু ডাঙৰ জ্ঞান পিপচা, সময়ৰ সদ্ব্যৱহাৰ আৰু অধ্যয়ন আদি গুণ ছাত্ৰৰ থাকিব লাগিব। খ নম্বৰ প্ৰশ্ন, ছাত্ৰ ছাত্ৰীয়ে মনে মনে কি হ'ম বুলি প্ৰতিজ্ঞা কৰিব লাগে? আমি উত্তৰ কৰিম ছাত্ৰ ছাত্ৰীয়ে মনে মনে সৰ্ববিদ্যাত পাৰ্গত হ'ম বুলি প্ৰতিজ্ঞা কৰিব লাগে। চ' তোমালোকে ছাত্ৰ ছাত্ৰী তোমালোকে কি কৰিব লাগে, যে এটা প্ৰতিজ্ঞা কৰিব লাগে যাতে মই পঢ়া শুনাত একেবাৰে পাৰ্গত হওঁ, পূৰা পঢ়িম তাৰমানে, ঠিক আছে? এনেকুৱা ধৰণৰ এটা কি থাকিব লাগে? প্ৰতিজ্ঞা থাকিব লাগে বা কৰিব লাগে। নেক্সট গ নম্বৰ প্ৰশ্ন দিছে যে প্ৰকৃত জ্ঞানী লোকক লেখকে কাৰ লগত তুলনা কৰিছে? চ' প্ৰকৃত জ্ঞানী লোকক লেখক অৰ্থাৎ লম্বোদৰ বৰাই কাৰ লগত তুলনা কৰিছে? আমি উত্তৰ কৰিম যে প্ৰকৃত জ্ঞানী লোকক লেখকে দেৱতাৰ লগত তুলনা কৰিছে। ঘ নম্বৰ প্ৰশ্ন, যে বিদ্যা আয়ত্ত কৰিবলৈ কিদৰে পৰিশ্ৰম কৰিব লাগে? আমি উত্তৰ কৰিম যে বিদ্যা আয়ত্ত কৰিবলৈ তপস্বীৰ দৰে পৰিশ্ৰম কৰি সৰহকৈ কিতাপ পঢ়িব লাগিব। ঙ নম্বৰ প্ৰশ্ন, যে লেখকে লাজৰ কথা কি বুলি কৈছে? আমি উত্তৰ কৰিম হেলা কৰি মুখ্য হোৱাই লাজৰ কথা, ঠিক আছে? নেক্সট 2 নম্বৰ প্ৰশ্নবিলাক দিছে যে ভাবি উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে দেশৰ উন্নতি কেনেকৈ হ'ব পাৰে? চ' আমি উত্তৰটো কৰিম যে কিতাপৰ পোক সংসাৰত মহাসুখী, উঠোতে বহোতে আনকি ঘূৰি ফুৰোতেও তেওঁলোকে কিতাপ পঢ়ে, এওঁলোক আচল বিদ্যাৰ তপস্বী, এনে তপস্বী কিছুমান সৰহকৈ হ'লেই দেশৰ উন্নতি হ'ব। অৰ্থাৎ যিয়ে বেছিকৈ কিতাপ পঢ়ে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী বা মানুহ থাকিলে দেশৰ উন্নতি হ'ব। অৰ্থাৎ কিতাপটো পঢ়িব লাগে, সেইটো হৈছে মেইন, বুজি পাইছা? দেশৰ উন্নতিৰ কাৰণে। খ নম্বৰ প্ৰশ্ন 2ৰ খ, যে কিতাপ পঢ়াৰ উপৰি আৰু কি ধৰণে নানা বিদ্যা কাৰ্য আৰু শক্তি বঢ়াব পাৰি? আমি উত্তৰ কৰিম যে যেনেকৈ নানা কিতাপ পঢ়িব লাগে, সেইদৰে নানা বিদ্যা আৰু নানা ভাষাও শিকিব লাগে। নিজৰ শক্তি আৰু সামৰ্থ্য অনুসাৰে অলপ বা অধিক পৰিমাণে শিকা আৱশ্যক। তাৰপিছত লিখিম যে মানুহৰ অসাধ্য একো নাই, পুৰুষাৰ্থ কৰিলে নানা বিদ্যা শিকিব পাৰি, বিদ্যা আছে, বিদ্যা শিকাৰ উপায় আছে আৰু শক্তি আছে, সেয়েহে বিদ্যা অৰ্জন কৰিব লাগে। চ' বিদ্যাত সকলো বস্তু থাকে তাৰমানে, বুজি পাইছেনে? গ নম্বৰ প্ৰশ্ন, যে স্কুললৈ যোৱাৰ উদ্দেশ্য কি? আমি উত্তৰ কৰিম যে স্কুললৈ যোৱাৰ ঘাই উদ্দেশ্য হ'ল বিদ্যা অৰ্জন কৰা। বিদ্যা হ'লে বহুতো ধন মান আৰু যশস্যা বাঢ়িব, তেওঁলোকে সন্তোষ দিব পৰা যাব, সৰ্বগুণী হৈ সুখ লাভ কৰিব পৰা হ'ব আৰু নিজৰ নাম পৃথিৱীত যুগমীয়া হ'ব। নিজৰ নাম পৃথিৱীত যুগমীয়া হ'ব মানে চিৰ অমৰ, যিবিলাক ডাঙৰ ডাঙৰ ব্যক্তি মৰিছে এতিয়াও তেওঁলোকৰ নাম লোৱা হয়, সেইটোৱে কৈছে, ঠিক আছে? 3 নম্বৰ প্ৰশ্ন, যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, খুবেই ইম্পৰ্টেণ্ট ক নম্বৰটো,
3 ক নম্বৰ প্ৰশ্নটো দিছে যে এখন এখন কিতাপ এজন এজন লগৰীয়া। আমি উত্তৰ কৰিম যে উক্ত গদ্যফাকি লম্বোদৰ বৰাদেৱৰ ছাত্ৰৰ কৰ্তব্য নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। তাৰপিছত লিখিম যে ইয়াত লেখকে কিতাপৰ গুণ বখানিছে। লেখকে কৈছে যে কিতাপ মানুহৰ প্ৰকৃত বন্ধু। একোখন কিতাপ একোজন বন্ধুৰ দৰে। আমি কিতাপ পঢ়িলে সেই কিতাপৰ লেখকৰ সৈতে কথা পতা নিচিনা হয়। লেখকজন আমাৰ লগৰীয়া হৈ পৰে। তেওঁৰ মানসিকতা আমাৰ মাজত সঞ্চাৰিত হয়। এতেকে একোখন কিতাপেই একোজন লগৰীয়া হৈ পৰে। বুজি পাইছেনে? কিতাপৰ পৰা আমি সমগ্ৰ জ্ঞান পাওঁ, গতিকে কিতাপটোৱে আমাৰ কি হয়? লগৰী হয়। খ নম্বৰ প্ৰশ্ন, কিতাপৰ পোক এই সংসাৰত মহাসুখী। আমি উত্তৰ কৰিম যে উক্ত কথাফাকি লম্বোদৰ বৰাদেৱে লিখা ছাত্ৰৰ কৰ্তব্য পাঠটোৰ পৰা তুলি অনা হৈছে। তাৰপিছত লিখিম যে ইয়াত লেখকে কিতাপৰ পোক অৰ্থাৎ কিতাপ পঢ়াত মগ্ন ব্যক্তিৰ কথা কৈছে। যি লোকে অনবৰত কিতাপ পঢ়ি থাকে তেনে লোকক কিতাপৰ পোক বোলা হয়। তাৰপিছত লিখিম যে এনে লোক মহাসুখী হয়। প্ৰচুৰ সংখ্যক কিতাপ পঢ়া হেতুকে এওঁলোক বৰকৈ জ্ঞানী হয়। জ্ঞানে মানুহক সুখ দিয়ে। পাৰ্থিৱ সৰু সুৰা কথাত মন কাণ দিবলৈ এনে লোকৰ সময় নাই। এতেকে পাৰ্থিৱ দুখে এওঁলোকক চুব নোৱাৰে। জ্ঞানৰ পোহৰত আলোকিত হৈ এওঁলোকে মহাসুখ লাভ কৰে। গ নম্বৰ প্ৰশ্ন যে কিতাপ আমাৰ দিব্য চকু। আমি উত্তৰ কৰিম যে উক্ত কথাফাকি লম্বোদৰ বৰাদেৱে লিখা ছাত্ৰৰ কৰ্তব্য নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। তাৰপিছত লিখিম যে ইয়াত লেখকে কিতাপৰ জ্ঞান প্ৰদান কৰিব পৰা ক্ষমতা উল্লেখ কৰিছে। এতিয়া অকণমান বহলাই লিখিম যে চকুৰে দেখা পালে জ্ঞান হয়, কিন্তু বস্তু এটাক অনুধাৱন কৰি তাৰ সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ যি দৃষ্টিৰ প্ৰয়োজন হয়, সেই দৃষ্টি লাভ কৰিবলৈ হ'লে কিতাপ পঢ়িব লাগিব। কিতাপে আমাৰ প্ৰকৃত চকু উন্মোচন কৰে, অৰ্থাৎ দিব্য চকু দান কৰে। কিতাপ অধ্যয়ন কৰিলে দৃষ্টি শুদ্ধ হয় আৰু আমি প্ৰকৃত জ্ঞান লাভ কৰিব পাৰোঁ। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া বাক্যকেইটা মনোযোগেৰে পঢ়া, ভাবা আৰু বহলাই লিখা। ক নম্বৰটো দিছে যে সময় বৰ ডাঙৰ বস্তু। আমি লিখিম যে সময়ৰ সদ্ব্যৱহাৰে মানুহে অভিষ্টত লাভৰ পথত আগবাঢ়ি যাব পাৰে। তাৰপিছত লিখিম যে সময়ৰ কাম সময়ত নকৰিলে কামটো হৈ নুঠে। হেলা কৰি সময় অপচয় কৰা মূৰ্খামি। জীৱনৰ প্ৰতিটো মুহূৰ্ত গুৰুত্বপূৰ্ণ। মুহূৰ্তে সকলো ইফাল সিফাল হৈ যাব পাৰে। প্ৰাকৃতিক কাৰ্যসমূহ নিৰ্ধাৰিত সময়ত হয়, নিৰ্ধাৰিত সময়ত হয়, অকণো ইফাল সিফাল নহয়। যেনেকুৱা যিমানটাত বেলি উঠিব লাগে, বেলি মাৰ দিব লাগে, সেইবিলাক সময় ইফাল সিফাল নহয়। ঠিক আছে, প্ৰাকৃতিক কাৰ্য। তাৰপিছত লিখিম যে গতিকে মানুহেও নিজৰ কাম নিৰ্ধাৰিত সময়তেই কৰা উচিত, পাছলৈ পেলাই যোৱা অনুচিত। প্ৰধানত ছাত্ৰসকলে সময়ৰ গুৰুত্ব বুজি পোৱা উচিত। আৰু লাষ্টত দিম যে যি সময় গ'ল তাক আমি কেতিয়াও উভতাই নাপাওঁ। ছাত্ৰকাল পঢ়া শুনাৰ কাল। পৰৱৰ্তী জীৱনত বিদ্যা অৰ্জন কৰা কঠিন। সঁচাকৈয়ে সময় বৰ ডাঙৰ বস্তু। খ নম্বৰ প্ৰশ্নটো দিছে যে মানুহৰ অসাধ্য একো নাই। আমি ভাবি আমাক বহলাই লিখিব দিছে, গতিকে আমি লিখিম যে সৃষ্টিকৰ্তাই মানুহক প্ৰচুৰ সম্ভাৱনা দি জন্মিছে। সেয়েহে প্ৰতিজন মানুহৰ ভিতৰত শক্তি সুপ্ত হৈ থাকে। চেষ্টা অধ্যাৱসায়ৰ যোগেদি জ্ঞান অৰ্জন কৰি সেই শক্তিসমূহক জাগৃত কৰিব লাগে। এসময়ত কোনেও ভাবিব নোৱাৰা বস্তুবোৰ মানুহৰ প্ৰচেষ্টাতেই এতিয়া সহজলভ্য হৈছে। মানুহে উৰিব পাৰে, পানীৰ তলত দিন নিয়াব পাৰে, আনকি মহাকাশো জয় কৰিব পাৰে। গ্ৰহৰ পৰা গ্ৰহান্তৰলৈ মানুহৰ গতি আমি দেখা পাইছোঁ। এইবোৰ মানুহেই কৰিছে। লাষ্টত লিখিম যে গতিকে মানুহৰ অসাধ্য একো নাই। ইচ্ছা কৰিলেই মানুহে সকলো কৰিব পাৰে। মানুহে যুদ্ধ কৰিব পাৰে, আকৌ মানুহে শান্তি প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে কোনো কাম নোৱাৰা বুলি ভাবিব নালাগে।
চেষ্টাৰ অসাধ্য একো নাই এবাৰত নোৱাৰিলে পোন চেষ্টা কৰিব লাগে 5 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়া অৰ্থৰ লগত খাপ খোৱা শব্দ পাঠৰ পৰা বিচাৰি আনি লিখা গতিকে এইবিলাক শব্দৰ লগত পাঠত কোনটো শব্দ খাপ খায় যেনেকুৱা ইচ্ছা অভিলাষ এইটো পাঠত হেপাহ বুলি দিয়া আছে গতিকে হেপাহ বুলি লিখিম ঠিক আছে হেপাহ হেপাহ ঠিক আছে তাৰপিছত দিছে আমাক যত্ন চেষ্টা পৰিশ্ৰম এইটো পাঠত পুৰুষাৰ্থ বুলি কৈছে পাঠটো পঢ়িবা পাই যাব সববিলাকে ঠিক আছে পুৰুষাৰ্থৰ অৰ্থ হৈছে যত্ন চেষ্টা বা পৰিশ্ৰম ঠিক আছে তাৰপিছত দিছে বৰ ইচ্ছা বা পিয়াহ এইটো মিলিব পিপাসা এইটো আমাক পাঠত উল্লেখ কৰিছে পিপাসা ঠিক আছে তাৰপিছত প্ৰচুৰ ধন সম্পত্তি এইটো ঐশ্বৰ্য বুলি আমাক পাঠটোত উল্লেখ কৰিছে গতিকে এই ঐশ্বৰ্য যিটো শব্দ আছে পাঠটোত ঠিক আছে ঐশ্বৰ্য এইটোৰ অৰ্থ বুজাব প্ৰচুৰ ধন সম্পত্তি আৰু আকাংক্ষা সন্দেহ যিটো আছে এইটো হৈছে সংশয় সংশয় মানে হৈছে আকাংক্ষা সন্দেহ 6 নম্বৰ প্ৰশ্ন দিছে যে 6 ক তলৰ তালিকাখন সম্পূৰ্ণ কৰা ইয়াত দিছে যে পাঠত থকা মূল ধাৰণাসমূহ কোনটো দফাত আছে আৰু অন্তৰ্নিহিত ভাৱ প্ৰকাশক কথা মানে কি ভাৱ প্ৰকাশ কৰিছে যেনেকুৱা আমি স্কুললৈ যোৱাৰ অভিপ্ৰায় এইটো প্ৰথম দফাত আছে ইয়াৰ ভাৱ প্ৰকাশ কৰিছে যে বিদ্যা আহৰণ কৰা ধন মান আৰু যশস্যা বৃদ্ধি কৰা পিতৃ মাতৃ ভাই বন্ধু দেশৰ সকলোৱে সুখ সন্তোষ পাব ইহকাল আৰু পৰকালত অপাৰ সুখ পাব চিৰকাল নাম যুগমীয়া আৰু প্ৰখ্যাত হ'ব 2 নম্বৰ দুটা কৰি দিছে তাৰপিছত বিলাক আমাক কৰিব লাগে 2 নম্বৰটো দিছে যে স্কুললৈ যোৱাৰ অভিপ্ৰায় কৰাৰ উপায় এইটো প্ৰথম দফাত আছে লিখিম যত্ন পৰিশ্ৰম আৰু বিদ্যা লাভৰ প্ৰতি হেপাহ তপস্যা তাৰপিছত দিছে যে পঢ়া বা শিকা কথাবোৰ আয়ত্ত কৰাৰ উপায় সো এইটো কোনটোত আছে আৰু অন্তৰ্নিহিত ভাৱ প্ৰকাশ গতিকে এতিয়া আমি একেৰাহে কৰি যাওঁ টাইপিং আকাৰে মই তোমালোকক দিছোঁ সো তোমালোকে এতিয়া চাই যোৱা ঠিক আছে আৰু ভিডিঅ'টো লাইক কৰিবা দেই তাৰ পিছতটো মই উত্তৰ আকাৰে লৈ আহিছোঁ এইটো মই জুম কৰাই আছোঁ এইটো চাবা তাৰ পিছতটো লিখিবা যে পঢ়া বা শিকা কথাবোৰ আয়ত্ত কৰাৰ উপায় এইটো তৃতীয় দফাত আছে অন্তৰ্নিহিত ভাৱ লিখিম যে এবাৰ দুবাৰ লিখিব লাগে উত্তম ৰূপে বুজিব লাগে টকা লিখিব লাগে পঢ়াৰ সময় বন্ধা থকা উচিত অৰ্থাৎ ৰুটিন বনাই পঢ়িব লাগে ঠিক আছে তাৰপিছত যিটো দিছে আকৌ জুম কৰাই দিওঁ ভালকৈ তোমালোকৰ পঢ়া সুবিধা হ'ব তাৰপিছতটো হৈছে জ্ঞান আহৰণৰ উৎস এইটো চতুৰ্থ দফাত আছে যে কিতাপ অধ্যয়ন কৰিলে জ্ঞান আহৰণ কৰিব পাৰি তাৰপিছত দিছে যে পঢ়া বা শিক্ষা কথাবোৰ আয়ত্ত কৰাৰ উপায় এইটো তৃতীয় দফাত আছে লিখিম যে এবাৰ দুবাৰ লিখিব লাগে উত্তম ৰূপে বুজিব লাগে টকা লিখিব লাগে পঢ়াৰ সময় বন্ধা থকা উচিত তাৰপিছত আমি নেক্সটটো আমি লিখিম যে জ্ঞান আহৰণৰ উৎস এইটো চতুৰ্থ দফাত আছে যে এইটোও কিতাপ অধ্যয়ন বুলি লিখিম তাৰপিছত বিদ্যা আহৰণ আৰু সময়ৰ সৎব্যৱহাৰৰ সম্পৰ্ক গতিকে এইটো চতুৰ্থ দফাত আছে ঠিক আছে আৰু লিখিম যে সময়ৰ সৎব্যৱহাৰ নকৰা লোকে জীৱনত বহুতো দুখ বেজাৰ পায় তাৰপিছত দিছে আমাক কিতাপ পঢ়াৰ উপকাৰ এইটো দ্বিতীয় দফাত আছে সো লিখিম যে যিমান বেছি কিতাপ পঢ়ে তেওঁৰ সিমান জ্ঞান আৰু বুদ্ধি বেছি হয় তাৰপিছত দিছে কিতাপৰ যোগেদি লগৰীয়া লাভ এইটো তৃতীয় দফাত আছে লিখিম আমি যিমান বেছি কিতাপ পঢ়ো সিমান আমাৰ লগৰীয়া বা বন্ধু বেছি হয় তাৰপিছত আমাক দিছে যে কিতাপৰ পোকেই আচল বিদ্যাৰ তপস্বী এইটো তৃতীয় দফাত আছে সো আমি উত্তৰ কৰিম যে পঢ়োতে তেওঁলোকে ভাত পানী খাবলৈও পাহৰি যায় তাৰপিছত দিছে আমাক যে জ্ঞান বঢ়োৱাৰ উপায় এইটো দ্বিতীয় দফাত আছে লিখিম যিমান বেছি কিতাপ আদি পঢ়ে তেওঁৰ সিমান জ্ঞান আৰু বুদ্ধি বেছি হয় তাৰপিছত মূৰ্খামি লাজৰ কাৰক এইটো প্ৰথম দফাত আছে আৰু আমি ইয়াৰ কিটো লিখিম বহলাই লিখিম অন্তৰ্নিহিত ভাৱ যে যেতিয়া বিদ্যা আছে বিদ্যা শিকাৰ উপায় আৰু শক্তি আছে তেতিয়া হেলা কৰি মুখ্য হোৱাতকৈ লাজৰ কথা আৰু কি আছে তাৰপিছত দিছে আমাক যে নিজৰ শক্তি আৰু সুবিধামতে বিদ্যা আহৰণ এইটো চতুৰ্থ দফাত আছে লিখিম যে মানুহৰ সকলো লাগতিয়াল বিদ্যা আৰু কাৰ্য নিজৰ শক্তি আৰু সুবিধা অনুসাৰে অলপ বা অধিক পৰিমাণে শিকা আৱশ্যক এতিয়া নেক্সট আমাক খ নম্বৰটো দিছে খ
খ নম্বৰটো দেখা কিতাপত যে ওপৰৰ তালিকাখনৰ উত্তৰসমূহ ক্ৰমত সজাই লিখোৱা আহা। গতিকে ওপৰৰ তালিকাখনৰ উত্তৰখিনি আমাক লিখিব দিছে। যেনেকৈ আমি বিদ্যালয়লৈ যোৱাৰ মূল অভিপ্ৰায় হৈছে ডেছ 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 এনেকৈ দিছে। চ' আমি উত্তৰটো এনেদৰে কৰিব লাগিব। চ' মই উত্তৰটো লিখি দিছোঁ ধুনীয়াকৈ, তোমালোকে লিখিবা যে মই পূৰা কলাকৈ দিছোঁ যিখিনি দিয়া আছে কিতাপত, যে আমি বিদ্যালয়লৈ যোৱাৰ মূল অভিপ্ৰায় হৈছে, খালী ঠাইত লিখিবা যে খালী ঠাইত বা বহীত লিখিবা যে বিদ্যা আহৰণ কৰা, ধন মান আৰু যশস্যা বৃদ্ধি কৰা, পিতৃ মাতৃ ভাই বন্ধু দেশৰ সকলোৱে দুখ সন্তোষ পাব, ইহকাল আৰু পৰকাল অপাৰ সুখ পাব, চিৰকাল নাম যুগুমীয়া আৰু প্ৰখ্যাত হ'ব। তাৰপিছত লিখিম যে আমাৰ এই অভিপ্ৰায় তেতিয়াহে সফল হ'ব, ইয়াত ত হ'ব, কিতাপত চাব ত, তেতিয়া সফল হ'ব যেতিয়া আমি যত্ন পৰিশ্ৰম আৰু বিদ্যা লাভৰ প্ৰতি হেঁপাহ আৰু তপস্যা কৰিম। নেক্সট আমি লিখিম, আমাক দিছে এইটো যে ইয়ে হৈছে ছাত্ৰৰ কৰ্তব্য, জ্ঞান বিদ্যা আহৰণৰ মূল উৎস হৈছে কিতাপ অধ্যয়ন। তদুপৰি ছাত্ৰৰ আন এক কৰ্তব্য হৈছে সময়ৰ সৎব্যৱহাৰ। সময়ৰ সৎব্যৱহাৰ নকৰা লোকে জীৱনত দুখ সুখ বেজাৰ পায়। তাৰপিছত লিখিম, দিয়া আছে যে সকলো বিদ্যাতে সমানে পাৰ্গত হোৱাটো টান। তাৰপিছত লিখিবা এইটো খালী ঠাইত যে সেইকাৰণে চেৰেক বিদ্যা সম্পূৰ্ণৰূপে শিকি বাকীবিলাক অলপ শিকিব পাৰিলেও ভাল। 7 নম্বৰ প্ৰশ্ন দিছে যে সাঁথৰ ভাঙ আহা। গতিকে সাঁথৰ ভাঙিবলৈ দিছে আমাক। কৈছে যে পাঠটোত এনে এটা 4টা আখৰীয়া শব্দ আছে যাৰ প্ৰথমত আৰু দ্বিতীয় আখৰ মিলি অৰণ্য হয়। গতিকে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি কি হয়? অৰণ্য বুজায়। তাৰপিছত প্ৰথম আৰু চতুৰ্থ আখৰ মিলি হাঁহি বুজায়। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি বাদ দি বুজায়। আৰু দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ আখৰ মিলি ধনুপেচ বুজায়। সেই 4 আখৰীয়া শব্দটো কি? গতিকে আৰু দ্বিতীয় মিলি অৰণ্য বুজায়। অৰণ্য মানে হৈছে হাবি, অৰ্থাৎ হাবিলাস। ঠিক আছে, গতিকে পাঠটোত আমাৰ আছে হাবিলাস। গতিকে হা বৈশিকাৰ বি হাবি। ঠিক আছে, হাবি আৰু ধনুপেচ বুজায়। গতিকে লয়কাৰলা চ, হাবি লয়কাৰলা আৰু চ, হাবিলাস। ঠিক আছে, ইয়াত মই ভালকৈ লিখি দিওঁ, হাবিলাস। ঠিক আছে, এইটো ছাত্ৰৰ এনচাৰ হ'ব হাবিলাস। এতিয়া আমি ভাষা অধ্যয়নৰবিলাক কৰোঁ। এতিয়া আমাক দিছে ভাষা অধ্যয়ন। 8 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া দফাটোৰ পৰা অব্যয় পদ বাছি উলিয়াই লিখা। গতিকে অব্যয় পদবিলাক বাছি উলিয়াব দিছে আমাক। যেনেকুৱা প্ৰথমত দিছে আমাক দফাটো যে ৰাজু আৰু বিজু ভাই ভনী দুয়ো একেলগে পঢ়াশালীলৈ যায়। এদিন ৰাজুৰ বৰ জ্বৰ উঠিল, কাৰণ সি আগদিনা বৰষুণত তিতিছিল। বিজুৱে তাক মানা কৰিছিল, তথাপি সি তিতিছিল। ৰাজুৱে দেউতাকৰ সৈতে চিকিৎসকৰ ওচৰলৈ গ'ল। ভায়েকৰ অসুখ হোৱা বাবে বিজুৰ বৰ দুখ লাগিল। তাই আৰু ভায়েকক বৰষুণত তিতিব নিদিয়ে। চ' ইয়াৰ পৰা আমাক যি অব্যয় পদবিলাক আছে সেইবিলাক ওলাব লাগে। চ' আমি উত্তৰ কৰিম অব্যয় পদ। আৰু, কাৰণ, তথাপি, বাবে, সৈতে এইবিলাক হৈছে অব্যয় পদ। চ' আমি অলৰেডি আগতে পঢ়িলোঁ। ঠিক আছে, চ' এইখিনি বুজি পালা। 9 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া বাক্যকেইটা পঢ়া। বাক্যকেইটা দিছে যে মই আৰু ভাইটি যাম। মই যাম কিন্তু ভাত নাখাওঁ। ওপৰৰ প্ৰথম বাক্যটোৰ আৰু অব্যয়ে দুটা পদ সংযোগ কৰিছে। গতিকে মই আৰু ভাইটিক সংযোগ কৰিছে আৰুটোৱে। দ্বিতীয় বাক্যটোত কিন্তু অব্যয়ে দুটা পৃথক পৃথক কৰিছে। গতিকে কিন্তুতে কি কৰিছে? মই যাম কিন্তু ভাত নাখাওঁ। গতিকে পৃথক কৰিছে, দুটা পদক পৃথক কৰিছে। এনেদৰে সংযোগ কৰা অৱয়ক সংযোগ অৱয় আৰু পৃথক কৰা অৱয়ক বিয়োজক অৱয় বোলে। গতিকে সংযোগ অব্যয় আৰু বিয়োজক অব্যয় কি হয়? যিটো সংযোগ কৰে তাক সংযোগ আৰু যিটো পৃথক কৰে তাক বিয়োজক অৱয়ব বোলে। ঠিক আছে, অব্যয়। এতিয়া আমাক দিছে যে ভাৱ আৰু অৰ্থৰ ভিত্তিত অব্যয়বোৰক কেনেকৈ ভাগ কৰা হৈছে চাওঁ আহা। গতিকে অব্যয়বোৰক কেনেকৈ ভাগ কৰা হৈছে তাৰ ওপৰত আমাক দিছে। ইয়াৰ ওপৰত প্ৰশ্ন আহে তোমালোকৰ পৰীক্ষাত, আৰু আমাক ইয়াৰ পৰা কাৰ্যকলাপো দিছে 10 নম্বৰত। ঠিক আছে, ক নম্বৰ দিছে যে ৰাম আৰু ৰহিম ভাল বন্ধু। গতিকে আৰু অৰ্থাৎ ইয়াত সংযোগ অব্যয় ব্যৱহাৰ হৈছে। জোচেফ আজি নাহে কাৰণ তাৰ অসুখ হৈছে। গতিকে ইয়াত দুটা পদ আছে, গতিকে এইটো বিয়োজক অব্যয়। যে প্ৰথম বাক্যত আৰু অব্যয়ে দুটা পদ সংযোগ কৰিছে আৰু দ্বিতীয় বাক্যত কাৰণ অব্যয় দুটা বাক্যক লগ লগাইছে। গতিকে ইয়াত কাৰণটোৱে লগ লগাইছে যে জোচেফে আজি নাহে কাৰণ তাৰ অসুখ হৈছে। গতিকে এজনকে বুজাইছে, কিন্তু থাকিলে পৃথক হৈছে। ঠিক আছে, যি কি নহওক এতিয়া আমাক ইয়াৰ বিষয়ে কৈছে যে এনেদৰে দুটা পদ বা বাক্য লগ লগোৱা
অব্যয়ক সংযোগ অব্যয় বলে গতিকে কাৰণ আৰু এইবিলাক সংযোগ অৰ্থাৎ লগ কৰিছে যেনে আৰু কাৰণ কিয়নো যে কাৰণ হেতু এতেকে যথা তথা অথচ নিমিত্তে দেখি এইবিলাক হৈছে কি সংযোগ অবয়ব এইবিলাক উদাহৰণ ভালকৈ চাই ল'বা পৰীক্ষাত কিন্তু খুবেই ইম্পৰ্টেণ্ট যে দুটা সংযোগ অবয়ৱৰ নাম লিখিবা আৰু কাৰণ কিয়নো এইবিলাক ঠিক আছে এতিয়া নেক্সট আমাক দিছে খ নম্বৰ যে তেওঁ বা মই যাম অকুৱে গীত গাব নাইবা সি ছবি আঁকিব ইয়াত বা আৰু নাইবা অব্যয় দুটাই ক্ৰমে দুটা পদ আৰু দুটা বাক্যক পৃথক কৰিছে এনেদৰে দুটা পদ বা বাক্য পৃথক কৰা অব্যয়ক বিয়োজক বা পৃথক বোধক অব্যয় বলে গতিকে এইবিলাক কি কৰিছে ই নহ'লে ই যে তেওঁ বা মই যাম ই নহ'লে ই যাব গতিকে এইবিলাকক বিয়োজক বা পৃথক অবয়ব বলে বা অব্যয় যেনে বা নাইবা কিন্তু অথবা কিম্বা নতুবা তথাপি তদপি এইবিলাক হৈছে পৃথক বোধক অব্যয় এতিয়া নেক্সট অব্যয় হৈছে সন্দেহবোধক অব্যয় ইয়াত দিছে যে মায়ে কি জানি দেউতাক কথাটো কৈছে গতিকে কি জানি নাজানে ভালকৈ যে মই কথাটো ক'ম জানোচা তেওঁ বেয়া পায় যে মই কথাটো কওঁ তেওঁ নেকি বেয়া পায় তেনেকুৱা ধৰণৰ চ' ইয়াত কি জানি জানোচা এই অব্যয় দুটাই ক্ৰমে দুটা পদ বা বাক্যৰ মাজত বহি সন্দেহ শংকা আৰু অনিশ্চয়তাৰ ভাৱ প্ৰকাশ কৰিছে এনেদৰে দুটা পদ বা বাক্যৰ মাজত বহি সন্দেহ শংকা বা অনিশ্চয়তাৰ ভাৱ প্ৰকাশ কৰা অব্যয়ক সন্দেহবোধক অব্যয় বলে যেনে যদি কিজানি তেন্তে জানোচা এইবিলাক ঠিক আছে এতিয়া নেক্সট আমি কি চাম নেক্সট হৈছে ভাৱবোধক অব্যয় চ' ঘ নম্বৰ যে বাহ আমি জিকিলোঁ চি কি লাজৰ কথা হাই জুবিন আৰু আমাৰ মাজত নাই ইয়াত বাহ চি হাই আদি পদবোৰ দুখ ঘৃণা দুখ আদি মনৰ ভাৱ প্ৰকাশ কৰিছে চ' এনেদৰে সুখ দুখ আশ্চৰ্য আদি মনৰ ভাৱ প্ৰকাশ কৰা পদবোৰক ভাৱবোধক অব্যয় বোলে যেনে হা বা হা হাই চি ইছ ঐ দেহি ঐ উহ ইত্যাদি এতিয়া নম্বৰ আমাক দিছে অনুষংগিক অব্যয় বুলি কয় চ' ইয়াত পঢ়িবা অনুপমাৰ কাৰণে মোৰ যোৱাত পলম হ'ল চ' কাৰণে যে মোৰ সৈতে ওলাব তোমাৰ বাবে মই সকলো কৰিম চ' ইয়াত কাৰণে চ' চাবা ইয়াত আগত আমি কি পাইছোঁ কাৰণ পাইছোঁ ঠিক আছে কাৰণটো কি হয় কাৰণটো কিন্তু সংযোজক অব্যয় হয় কিন্তু ইয়াত কাৰণ নয় কাৰণেই আছে কাৰণে যদি থাকে কাৰণে সৈতে বাবে আদি পদবোৰে সংজ্ঞাবাচক সৰ্বনাম পদৰ পিছত বহি বিশেষ অৰ্থ প্ৰকাশ কৰিছে এনেদৰে সংজ্ঞাবাচক বা ব্যক্তিবাচক সৰ্বনামৰ পিছত বহি বিশেষ অৰ্থ প্ৰকাশ কৰা পদবোৰকে আনুষাংগিক অব্যয় পদ বোলে যেনে কাৰণে নিচিনা বাজে বাহিৰে বিনে ইত্যাদি এতিয়া নেক্সট আমাক দিছে সম্বোধনাবাচক অব্যয় যেনেকুৱা হে ভগৱান মোক ৰক্ষা কৰা হেৰি এইবাৰ এইফালে আহকচোন ইয়াত সম্বোধন কৰিবলৈ হে হেৰি আদি অব্যয়বোৰ ব্যৱহাৰ হৈছে কাৰোবাক সম্বোধন কৰোঁতে ব্যৱহাৰ কৰা অব্যয়ক কি কয় সম্বোধনবোধক অব্যয় বোলে যেনে ঐ হেৰা হেৰি হেৰো হে হয় ইত্যাদি এতিয়া 6 নম্বৰ যে তুমি গীত গাব জানানে প্ৰশ্নবোধক তেখেত দিল্লীলৈ যাব নেকি তই জানো পূজালৈ আহিবি ইয়াত নেকি জানো এই অব্যয়বোৰ প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হৈছে এনেকুৱা প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা অব্যয়বোৰক প্ৰশ্নবোধক অব্যয় বোলে যেনে নেকি জানা কি বোলে কেনে ইত্যাদি এতিয়া নম্বৰ আমাক দিছে নেক্সট এটা কি হৈছে সমিধানবোধক অব্যয় বুলি কয় যে বাৰু আজিলৈ যাওঁ এৰা মানুহজন বৰ ভাল আছিল ইয়াত বাৰু এৰা এই পদ দুটাই কোনো কথাৰ সমিধান দিওঁতে ব্যৱহাৰ হৈছে কোনো কথাৰ বা প্ৰশ্নৰ উত্তৰ বা সমিধান দিওঁতে ব্যৱহাৰ কৰা অব্যয় পদেই হ'ল সমিধানবোধক অব্যয় যেনে ঐ অহো বাৰু এৰা হয় ইত্যাদি এতিয়া আমাক যিবিলাক আমি পঢ়িছোঁ তাৰ ওপৰত আমাক প্ৰশ্ন দিছে ঠিক আছে চ' 10 নম্বৰ প্ৰশ্নটোৰ মই এতিয়া টাইপিং আকাৰে তোমালোকক উত্তৰখিনি কৰি দিওঁ 10 নম্বৰ প্ৰশ্ন দিছে যে তালিকাখনত থকা বাক্যকেইটাত কোন প্ৰকাৰৰ কি অব্যয় ব্যৱহাৰ হৈছে লিখা চ' আমাক প্ৰথম দিছে ক্ৰমিক নং বাক্য অব্যয়ৰ প্ৰকাৰ আৰু অব্যয় পদ চ' মই ডাইৰেক্ট আমাক এটা কৰি দিছে অকল যিটো ক নম্বৰটো আছে সেইটো কৰি দিছে যে সি আজি নাহে কাৰণ তাৰ জ্বৰ উঠিছে চ' এইটো হৈছে সংযোগ অব্যয় কাৰণটো লগাইছে
গতিকে খ নম্বৰটো দিছে যে মা বা দেউতা মোৰ লগত যাব, গতিকে এইটো কি হ'ব বিয়োজক অব্যয় হ'ব। গতিকে দুজনৰ এজন যাব, বা যোগ হৈছে, ঠিক আছে, গতিকে বা হ'ব, এইটো বিয়োজক অব্যয় হ'ব। গ নম্বৰ যে সি কিজানি গুৱাহাটীলৈ গ'ল, গতিকে কি জানি নাজানে ভালকৈ, গতিকে সন্দেহবোধক অব্যয় হ'ব আৰু এইটো কি জানি হ'ব, এইটো অব্যয় পদ। নেক্সট হাই কি যে দুৰ্ঘটনা ঘটিল, এইটো হ'ব ভাৱবোধক অব্যয় আৰু অব্যয় পদ হ'ব হাই। নেক্সট নম্বৰ যে হে ঈশ্বৰ মোক ৰক্ষা কৰা, এইটো কি হ'ব সম্বোধন বাচক অব্যয়, এইটো হে হ'ব অব্যয় পদ। 6 নম্বৰ তুমি আজি আহিবানে, এইটো প্ৰশ্নবোধক ইউজ কৰিছে, প্ৰশ্নবোধক অব্যয় আৰু নে হ'ব অব্যয় পদ। নেক্সট 6 নম্বৰ যে বাৰু তোমাৰ কথা মনত ৰাখিম, এইটো কি হ'ব সমিধানবোধক অব্যয়, বাৰুটো হ'ব অব্যয় পদ। বুজি পালা এইখিনি? এতিয়া নেক্সট আমাক দিছে যে জ্ঞান সম্প্ৰসাৰণ। 11 নম্বৰ প্ৰশ্ন দিছে যে জীৱনত সফল হোৱাৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে নিয়মানুবৰ্তিতা। ইয়াৰ অৰ্থ হ'ল সকলো কাম নিৰ্দিষ্ট সময়ত নিয়াৰিকৈ কৰা। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া আৰু উত্তৰসমূহ একাধিক্ৰমে সজাই এখন ৰচনা লিখা। গতিকে আমাক উত্তৰ দিব লাগে, লগতে সেই উত্তৰখিনি মিলাই বা একলগে লিখি ৰচনা লিখিব লাগে। চ' প্ৰথমত আমাক প্ৰশ্ন দিছে যে নিয়মাৱৰ্তিতা কি? চ' আমি উত্তৰ কৰিম যে নিয়ম পালন কৰি সময়মতে কাৰ্য সম্পাদন কৰাৰ নামেই নিয়মাৱৰ্তিতা, অৰ্থাৎ সকলো কাম নিৰ্দিষ্ট সময়ত নিয়াৰিকৈ কৰাই নিয়মাৱৰ্তিতা। খ নম্বৰ প্ৰশ্ন যে আমি কিয় নিয়মানুবৰ্তিতা হ'ব লাগে বা নিয়মানুবৰ্তী হ'ব লাগে? চ' আমি উত্তৰ কৰিম যে নিয়মানুবৰ্তিতাই ব্যক্তিক জীৱনলৈ আৰু জনজীৱনলৈ কৃতিকাৰ্যতা আৰু সমৃদ্ধি আনে। নিয়মানুবৰ্তিতা অবিহনে বিশৃংখলাৰ সৃষ্টি হয়, সেয়ে আমি নিয়মানুবৰ্তী হ'ব লাগে, অৰ্থাৎ নিয়ম মানি চলিব লাগে। গ নম্বৰ প্ৰশ্ন যে এই গুণ কিদৰে আহৰণ কৰিব পাৰি? আমি উত্তৰ কৰিম যে নিজৰ আৱেগ আৰু চিন্তা নিয়ন্ত্ৰণ কৰাটো শৃংখলাৰ প্ৰাথমিক খোজ। আত্মনিয়ন্ত্ৰণৰ জৰিয়তে আমাৰ আচাৰ ব্যৱহাৰ স্থিৰতা আহে। লক্ষ্য নিৰ্ধাৰণে এইটো বহুত পঢ়ি আছে নে, মুখ ফুটাই নাই, ঠিক আছে, নিয়মানুবৰ্তিত হোৱাত সহায় কৰে। দায়িত্ব পালন আৰু অধ্যয়নৰ সুফলত আমি নিয়মানুবৰ্তী হ'ব পাৰোঁ। নেক্সট ঘ নম্বৰ প্ৰশ্ন দিছে যে নিয়মানুবৰ্তী নহ'লে কেনেধৰণৰ অসুবিধা সন্মুখীন হোৱাৰ ভয় থাকে? আমি উত্তৰ কৰিম যে নিয়মানুবৰ্তী নহ'লে, ইয়াত ৰেপ দিবা এটা, যে নিয়মানুবৰ্তী নহ'লে কেতিয়াও লক্ষ্যত উপনীত হ'ব নোৱাৰি। বিশৃংখলাই আগুৰি ধৰিব আৰু উন্নতিৰ ঠাইত অধোগতি হ'ব। স্বাস্থ্য হানি হ'ব আৰু সামাজিক তথা ব্যক্তিগত শান্তিও বিঘিন্ন হ'ব। আৰু নম্বৰ যে নিয়মানুবৰ্তী হোৱাৰ ক্ষেত্ৰত থকা অন্তৰায়সমূহ কেনেদৰে দূৰ কৰিব পাৰি? আমি উত্তৰ কৰিম যে অসংযত জীৱন পদ্ধতি আৰু এলাহ আদি নিয়মানুবৰ্তী হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। দৃঢ় সংকল্প, আত্মসংযম আৰু অনুশীলনৰ দ্বাৰা এই বাধাসমূহ দূৰ কৰিব পাৰি। এতিয়া আমাক একাধিক্ৰমে উত্তৰসমূহ ৰচনা আকাৰে আমাক লিখিব লাগে। চ' গতিকে আমাক লাষ্টত কৈছে তোমালোকে দেখা যে একাধিক্ৰমে সজাই এখন ৰচনা লিখা। চ' আমি একাধিক্ৰমে জাষ্ট এনচাৰখিনি লিখিম যে একাধিক্ৰমে বুলি লিখিছোঁ। চ' উত্তৰটো লিখিবা যে নিয়ম পালন কৰি সময়মতে কাৰ্য সম্পাদন কৰাৰ নামেই নিয়মানুবৰ্তিতা, অৰ্থাৎ সকলো কাম নিৰ্দিষ্ট সময়ত নিয়াৰিকৈ কৰাই নিয়মানুবৰ্তিতা। ঠিক আছে, ইয়াত ৰেপ দিবা এটা। চ' আগতো প্ৰশ্নত আমি 1 নম্বৰটো যিটো কৰিছোঁ ক নম্বৰ, তাতো ৰেপ দিবা এটা, ছেইম এনচাৰে আছে, জাষ্ট একলগে লিখিছোঁ। তাৰপিছত লিখিবা যে নিয়মানুবৰ্তিতাই ব্যক্তি জীৱনলৈ আৰু জনজীৱনলৈ কৃতিকাৰ্যতা আৰু সমৃদ্ধি আনে। নিয়মানুবৰ্তিতা অবিহনে বিশৃংখলাৰ সৃষ্টি হয়, সেয়ে আমি নিয়মানুবৰ্তী হ'ব লাগে। নিজৰ আৱেগ আৰু চিন্তা নিয়ন্ত্ৰণ কৰাটো শৃংখলাৰ প্ৰাথমিক খোজ। আত্মনিয়ন্ত্ৰণৰ জৰিয়তে আমাৰ আচাৰ ব্যৱহাৰ স্থিৰতা আহে। লক্ষ্য নিৰ্ধাৰণে নিয়মানুবৰ্তী হোৱাত সহায় কৰে। দায়িত্ব পালন আৰু অধ্যয়নৰ সুফলত আমি নিয়মানুবৰ্তী হ'ব পাৰোঁ। নিয়মানুবৰ্তী নহ'লে কেতিয়াও লক্ষ্যত উপনীত হ'ব নোৱাৰি। বিশৃংখলাই আগুৰি ধৰিব আৰু উন্নতিৰ ঠাইত অধোগতি হ'ব। স্বাস্থ্য হানি হ'ব আৰু সামাজিক তথা ব্যক্তিগত শান্তিও বিঘিন্ন হ'ব। তাৰপিছত লিখিম যে
অসংযত জীৱন পদ্ধতি আৰু এলাহ আদি নিয়মানুৱৰ্তী হোৱাৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰে। দৃঢ় সংকল্প, আত্মসংযম আৰু অনুশীলনৰ দ্বাৰা এই বাধাসমূহ দূৰ কৰিব পাৰি। এতিয়া আমাক দিছে প্ৰকল্প 12 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া আৰ্হি মতে চাৰ্ট পেপাৰত অব্যয়ৰ ভাগসমূহৰ এটা শিকন সামগ্ৰী প্ৰস্তুত কৰি শ্ৰেণীকোঠাত আঁৰি থোৱা ভাগসমূহৰ নাম আৰু তাৰ তলে তলে উদাহৰণ লিখিবা। প্ৰয়োজন সাপেক্ষে ৰঙীন পেঞ্চিলৰ ব্যৱহাৰ কৰিবা। তোমাৰ চাৰ্টখন নিজৰ নাম আৰু শিক্ষাবৰ্ষ উল্লেখ কৰিবা। চ' আমাক দি দিছে খালী ঠাইটো, গতিকে উত্তৰটো এনেদৰে লিখিবা। উত্তৰ যে অব্যয়ৰ প্ৰকাৰ, প্ৰথমত যিটো দিছে যে সংযোগ অব্যয়, চ' তাৰপিছত দিছে বিয়োজক অব্যয়, গতিকে ইয়াত উদাহৰণ দিব গৈছে, উদাহৰণ লিখিবা কিন্তু, তাৰপিছত নাইবা আৰু বা। তাৰপিছত আমাক দিছে সন্দেহবোধক অব্যয়, ইয়াত উদাহৰণ দিব গৈছে, উদাহৰণ দিবা কিজানি, জানোচা আৰু যদি। তাৰপিছত নেক্সট আমাক যিটো দিছে আৰু জুম কৰি দিওঁ যে ভাৱবোধক অব্যয়, ইয়াত হ'ব বা, চি, হাই। নেক্সট আমাক দিছে সংজ্ঞাবাচক অব্যয়, ইয়াত উদাহৰণ দিব কৈছে, গতিকে লিখিম সৈতে, বাবে, কাৰণে। তাৰপিছত দিছে আমাক সম্বন্ধবাচক অব্যয়, গতিকে ইয়াত কি হ'ব হে, হেৰি আৰু কি হ'ব ঐ। নেক্সট প্ৰশ্নবোধক অব্যয়, ইয়াত আমি উদাহৰণ দিম নে, নে কি, তাৰপিছত জানো। আৰু নেক্সট লাষ্টত যিটো দিছে যে সংবিধানবোধক অব্যয়, উদাহৰণটো লিখিম তিনিটা যে বাৰু, এৰা, হয়, এইবিলাক। ঠিক আছে, চ' এইখিনি লিখিবা, হৈ গ'ল। চ' আমি প্ৰকল্পলৈকে ধুনীয়াকৈ আমি উত্তৰখিনি কৰিলোঁ। ইয়াত তোমালোকে চাবা যেতিয়া তোমালোকে এইটো চাৰ্ট পেপাৰ বনাবা, তোমাৰ চাৰ্টখনত নিজৰ নাম আৰু শিক্ষাবৰ্ষ উল্লেখ কৰিবা। গতিকে এনেকুৱা ধৰণৰ চাৰ্ট বনাই তোমালোকৰ ইয়াত নিজৰ নামটো লিখিবা আৰু শিক্ষাবৰ্ষ, যেনেকুৱা শিক্ষাবৰ্ষটো কি হ'ব, ইয়াত লিখিবা শিক্ষাবৰ্ষ যোনটো চনত তোমালোকে ক্লাছটোত পাই আছা। শিক্ষাবৰ্ষ যদি 2026ত পাই আছা, 2026-27 বুলি লিখিব লাগিব। আৰু 2000 যদি 27ত পাই আছা তেনেহ'লে 2027-28 লিখিব লাগিব। আৰু 2028ত যদি চাই আছা তেনেহ'লে 28-29 চালে 29-30 এনেকৈ দুটা ইয়াৰ লগ লাগি থাকে। ঠিক আছে, শিক্ষাবৰ্ষটো এনেদৰে লিখি চাৰ্ট বনাবা। যি কি নহওক এইটো নাহে পৰীক্ষা, তথাপিও তোমালোকক মই দেখাই দিলোঁ যে কেনেকৈ কৰিবা যদি প্ৰকল্প হিচাপে দিয়ে কেতিয়াবা শিক্ষকে। চ' শিক্ষকক এইখিনি যেতিয়া ক'বা তেতিয়াও দেখাই দিব পাৰোঁ, বাকী এইখিনি তোমালোকে নিজে কৰিলে হৈ গ'ল। ঠিক আছে, চ' এতিয়া আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট পাৰ্ট যিটো আছে পাৰ্ট 12 আত্মৰক্ষা, তোমালোকৰ স্ক্ৰীনৰ ৰাইট ছাইডত উঠিছে, তাতে ক্লিক কৰি চাব পাৰিবা। ঠিক আছে, আৰু ডেছক্ৰিপশ্যনত দিয়া আছে আৰু প্লে লিষ্ট বনাই দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। মেথ, ছায়েন্স, অসমীয়া, উমেশ চব ছাবজেক্টৰে প্লে লিষ্ট বনাই দিছোঁ। ঠিক আছে, চ' এইখিনি আছিলে, তোমালোকে চাই আছিলা APL ৰহমান ইউটিউব চেনেল। চ' আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।